हेलो बंधुসকল কি খবৰ আশা কৰো সকলোৱে খবৰ ভাল মোৰো খবৰ ভালে আজি আপোনালোকে এটা ব্লগ দেখাই আছো আৰু এই ব্লগটোত আপোনালোকে কিবা এটা জানিব পাৰিব আমাৰ অসমৰ ক্ষেত্ৰত আৰু মই আছো বৰ্তমান কেৰালা বহিৰাজ্যত ইয়াত এটা বস্তু আমি দেখুৱাম পঞ্চায়তৰ বিষয়ে কিছুমান কথা মানে কি মই বৰ্তমান যি জায়গাত আছো এই জায়গাত প্ৰায় মোৰ 6 বছৰ মান হ'ল 6 বছৰ পৰা মই এই জায়গাখনত মই আছো আৰু এই জায়গাখনৰ পৰিৱৰ্তনটো আৰু আমাৰ অসমৰ ক্ষেত্ৰৰ পৰিৱৰ্তনটো চাক যেহেতু এইটো এটা পঞ্চায়ত হয় ইয়া পঞ্চায়ত দেখিব পাৰিছেনে ইয়া পঞ্চায়ত এই পঞ্চায়তত মই যিমান দিন আছো প্ৰতিদিন যিটো সরকারি বন্ধ নাথাকিলে হয়তো বন্ধ থাকে নহলে কিন্তু প্ৰতিদিন ইয়াত মানুহ আহি অফিসৰ যিবোৰ কাম কাজ আছে প্ৰতিদিন নিয়মিত আহি তেখেতে কাম কাজবোৰ কৰি থাকে এই কথাটো মই কিয় কৈ আছো আমি যেতিয়া পঞ্চায়তৰ কিবা এটা কাম হয় সভাপতি ওচৰলৈ ধৰিব লাগে মেম্বাৰৰ ওচৰলৈ ধৰিব লাগে আমি যে পঞ্চায়তত যাওঁ তাত গৈ মানুহ নাপাওঁ তলা ওলমি থাকে মাহৰ মাহ গুচি যায় কিন্তু তেখেতৰ কোনো খবৰ নাথাকে ইয়াত চাক প্ৰতিদিন যাৰ যিটো কাম আহিলেই কিন্তু ইয়াত কামবোৰ কৰি তেখেতে কৰিব পাৰে অসমৰ ক্ষেত্ৰত এনেকুৱা মানে ক'বলৈ গ'লে বহুত পিছপৰা আৰু ইয়াত চাক যিকোনো মানুহ যেতিয়া যাৰ যিটো কাম আছে লগালগ দ্ৰুতত আহি কৰিব পাৰে ইয়া চাক এতিয়া বৰ্তমান 10টা হৈছে ইয়া চাক এজন মানুহ আহি ঘুমাই আছে দেখিব পাৰিছেনে প্ৰতিদিনেই কিন্তু নিয়মিতভাৱে এনেকুৱা কামবোৰ চলি আছে কিন্তু অসমৰ ক্ষেত্ৰত কিন্তু এই বস্তুটো আমি দেখা নাপাওঁ দিনৰ দিন মাহৰ মাহ ঘূৰিব লাগে সভাপতি ক'ত আছে মেম্বাৰ ক'ত আছে মানে যাৰ যিটো কাম সেইটো জামেলা লৈ বহুত দিন ঘূৰিব লাগে তাৰ পিছত কামটো সমাধান হয় নে নহয় মই নাজানো কিন্তু ইয়াত কোনো চাপ নিয়মিতভাৱে কামবোৰ চলি আছে সুন্দৰভাৱে ৰাইজৰ ইমান সুন্দৰ এটা তেখেতে কামবোৰ কৰি থাকে মানে দেখাতো বহুত ভাল লাগে শুনাতো বহুত ভাল লাগে ঠিক সেইদৰে যদি আমাৰ অসমতো ঠিক এনেকুৱা এটা সহজ হৈ পৰে তেনেহ'লে মই ভাবোঁ বহুত ভাল হ'ব এটা পঞ্চায়তৰ ক্ষেত্ৰত কৈছোঁ আৰু বিভিন্ন কামৰ ক্ষেত্ৰতো আছে মই ভিডিঅ' দিম আপোনালোকে চাই থাকিব এতিয়া আজি এইখিনিলৈকে সকলোৱে ভালে থাকক কুশলে থাকক